Good morning, students. Tele-education lo tumalok hokoi swagatam. Dear students, আজি ক্লাছত আমি chapter ঘন আৰু ঘন মূলৰ ওপৰত অধ্যয়ন কৰিম। Okay, এইটো এটা revision class তোমালোকক আমি আগতো এই chapter ওপৰত অধ্যয়ন কৰাইছিলো। মনত আছে নে তোমালোকৰ আমি কি পঢ়িছিলো? সংখ্যাবোৰৰ ঘনবোৰ আমি তোমালোকক দেখুৱাইছিলো আৰু সংখ্যা ঘনবোৰ আমি মুখস্থ কৰিছিলো। Right? যেনেকে 1 ৰ ঘন 1 মানে 1 into 1 into 1 তিনিটা 1 যদি তুমি পূৰণ কৰা 1 এ পাবা। ঠিক তেনেকৈ 2 ৰ ঘন মানে 2 পূৰণ 2 পূৰণ 2 তিনিটা 2 যদি তুমি পূৰণ কৰা কি পাবা 8। ঠিক তেনেকৈ 3 ৰ ঘন 27 4 ৰ ঘন 64 5 ৰ ঘন 125 6 or 216, 7 or 343, 8 or আছে 9 or পাবা 10 লৈকে 10 ত হৈছে 1000. Okay, so আমি 10 লৈকে প্ৰথমতে এই গোটেইবোৰ আটাইবোৰ আমি মুখস্থ কৰিব লাগিব। Okay, 1 ৰ পৰা 10 লৈ সংখ্যাবোৰৰ ঘন তুমি মনত ৰাখা বুলি কৈছে। ঠিক আছে? So 1 পৰা 10 লৈকে চালো। এবাৰ চোৱাচোন, এবাৰ 11 ৰ পৰা 20 লৈকে। এই আটাইবোৰ হৈছে ঘন। Okay? এতিয়া এই আটাইবোৰ ঘনত চোৱাচোন এবাৰ 11 ৰ পৰা 20 লৈকে চালো, প্ৰথমত 1 ৰ পৰা 10 লৈকে চালো। আটাইবোৰত তুমি কিবা এটা মন কৰিছানে? কি মন কৰিছা বাৰু ইয়াত চোৱাচোন তালিকাত? আমি ইয়াতে চাব পাৰিছো যে যিবোৰ অযুগ্ম সংখ্যা আছে যেনেকে 1 3 5 7 9 এই সকল কি হয় অযুগ্ম সংখ্যা যিবোৰ অযুগ্ম সংখ্যা সেইবোৰ সংখ্যাৰ ঘন কি হৈছে অযুগ্ম সংখ্যা হৈছে হয়নে অযুগ্ম সংখ্যাৰে যিবোৰ এককৰ স্থানত যিবোৰ অযুগ্ম সংখ্যা থাকে এইবোৰ অযুগ্ম সংখ্যাই হয় ৰাইট গতিকে অযুগ্ম সংখ্যাৰ ঘন সদায় অযুগ্ম সংখ্যাই আমি দেখিবলৈ পাইছো ঠিক তেনেকৈ যুগ্ম সংখ্যাবোৰ চোৱাচোন 2 4 6 8 আৰু 10 এইবোৰ কি হয় যুগ্ম সংখ্যা হয়নে আৰু যুগ্ম সংখ্যাৰ ঘনবোৰ কি হৈছে যুগ্ম সংখ্যাই হৈছে হয়নে 2 ৰ কি হয় 8 4 ৰ 64 6 ৰ 216 8 ৰ 512 10 ৰ 1000 আটাইবোৰ কি হয় যুগ্ম সংখ্যা ৰাইট সো তেনেতে যদি তোমালোকক খুদা হয় 5 ৰ ঘন কিমান গটিকে ইয়াৰ সূত্ৰ কি হ'ব 30 সেকেন্ডৰ সময় দিলে উত্তৰ জনাব পাৰিবানে ওকে স্টার্ট 30 সেকেন্ডৰ সময় সমাপ্ত হ'ল স্টুডেন্টস শুদ্ধ উত্তৰ কি হয় 5 into 5 into 5 তাৰ মানে 5 into 5 25 আৰু 25 পূৰণ 5 125 অপশন বি হৈছে শুদ্ধ উত্তৰ ৰাইট ওকে এতিয়া চোৱাচোন কিছুমান আমোদজনক চাম ওকে যেনেকৈ চোৱাচোন ইয়াতে কি দেখিব পাৰিছা 1 ৰ ঘন 1 4 ঘন যোনটো হৈছে এটো হৈছে সংখ্যাটো
4ৰে এণ্ড হৈছে হয়নে একক স্থানত 4 5ৰ ঠাইত ইয়াতে 5 হৈছে 6 ঠাইত 6 হৈছে 7ৰ ঠাইত কিন্তু নাই হোৱা 8ৰ নাই হোৱা 9ৰ ঠাইত 9 হৈছে 10ৰ ঠাইত 0ৰে সংখ্যাটো এককৰ স্থানত 0 আছে ৰাইট গতিকে আমি কি লিখিব পাৰো যদি এটা সংখ্যা এককৰ অংকটো 1 4 5 6 9 আৰু 10 হয় বা 0 হয় তেন্তে ইয়াৰ ঘনৰ শেষৰ অংকটো কি হ'ব একে থাকিব 1 4 5 6 9 বা 0 যদি সংখ্যাটোত এককৰ অংকটো 1 হয় ঘনৰ এককৰ অংকটো 1 যদি সংখ্যাটোৰ এককৰ অংক 4 হয় ঘনৰ এককৰ অংকটো কিমান হ'ব 4 হ'ব ঠিক তেনেকৈ 5ৰ ক্ষেত্ৰতো 6ৰ ক্ষেত্ৰতো 9ৰ ক্ষেত্ৰতো আৰু 0 থকা সংখ্যাৰ ক্ষেত্ৰতো ওকে মানে এইটো এটা আমোদজনক সত্য ঠিক তেনেকৈ আৰু এটা জন্য সত্য চোৱাচোন ইয়াত যেতিয়া তুমি 2 ঘন উলিয়াই 8 হৈছে আকৌ যেতিয়া 8ৰ ঘন লৈছা কি হৈছে এককৰ স্থানত 2 আছে হয়নে আৰু ইয়াতে এককৰ স্থানত 8 আছে তাৰমানে দুটা উলুটা হয়নে সো আমি কি বুলি ক'ব পাৰো যে যদি এটা সংখ্যাৰ এককৰ অংকটো 2 তেন্তে ইয়াৰ ঘনৰ শেষৰ অংকটো বা এককৰ অংকটো 8 হ'ব বা ইয়াৰ উলুটাটো তাৰমানে যদি এটা সংখ্যাৰ এককৰ অংকটো 8 হয় তেন্তে ইয়াৰ ঘনৰ এককৰ অংকটো 2 হ'ব ৰাইট সো এই কথাষাৰ আমি তো তালিকাটো চাই ক'ব পাৰিলো সো ইও এটা আমোদজনক সত্য ৰাইট ঠিক তেনেকৈ চোৱাচোন এতিয়া আৰু এটা এবাৰ কি দেখিছা 3ৰ ঘন আমি দেখিছো 27 ৰাইট ঠিক তেনেকৈ 27ত এককৰ অংকটো কি হয় 7 আকৌ যদি তুমি 7ৰ ঘন উলিওৱা কি পাইছা 343 আৰু ইয়াৰে এককৰ অংকটো কিমান 3 হয়নে যেনেকৈ 2 হলে 8 হৈছিলে 8 হলে 2 হৈছিলে ঠিক তেনেকৈ 3 হলে 7 আৰু 7 থাকিলে 3 আমি পাব পাৰিছো ৰাইট একে ধৰণৰ হয় সো আমি কি ক'ব পাৰিম যদি সংখ্যা এটাৰ এককৰ অংকটো 3 তেন্তে ইয়াৰ ঘনৰ শেষৰ অংকটো 7 হ'ব বা এককৰ অংকটো 7 হ'ব বা ইয়াৰ উলুটাটো তাৰমানে যদি সংখ্যা এটাৰ এককৰ অংকটো 7 হয় তেন্তে ইয়াৰ ঘনৰ শেষৰ অংকটো বা এককৰ অংকটো কিমান হ'ব ষ্টুডেন্টস 3 হ'ব ভেৰি গুড ওকে এতিয়া আমি শিকিম পূৰ্ণ ঘন হয় নে নহয় পূৰ্ণ ঘন কাক কয় বাৰু আমি ঘনহে শিকিলো পূৰ্ণ ঘন বুলি ক'লে কাক বুজা বাৰু পূৰ্ণ ঘন সংখ্যাৰ কিছুমান আমোদজনক সত্য যেনেকৈ চোৱা আমি সংখ্যা লৈ লম উদাহৰণ স্বৰূপে 64 ওকে তালিকাখনত চোৱাচোন 64 ক'ত আছে 4ৰ ঘন হৈছে 64 হয়নে এতিয়া 64ক যেতিয়া তুমি ভাঙিবা এইদৰে 64ক যেতিয়া তুমি 2ৰে হৰণ কৰিবা 32 32ক আকৌ 2ৰে হৰণ কৰিলে 16 16ক আকৌ 2ৰে হৰণ কৰা 8 8ক 2ৰে হৰণ কৰা 4 4ক 2ৰে হৰণ কৰা 2 আকৌ 2ক 2ৰে হৰণ কৰিলে 1 ৰাইট সো ইয়াতে আমি কেনেকৈ লিখিম ইয়াক এই আটাইবোৰ যাৰ লগত তুমি হৰণ কৰিলা ওকে শেষৰ একটো নিলিখিলেও হ'ব গতিকে 2 1 2 3 4 5 6
1 2 3 4 5 6 ছটা 2 এই ধৰণে পূৰণ চিহ্নটো দি তুমি লিখি ললা ওকে নেক্সট কি কৰিম আমি 216 216 ৰ ক্ষেত্ৰটো আমি তুমি কি কৰিলা 2 লগত হৰণ কৰিলা ফাৰ্ষ্টতে যোনটো সৰু সংখ্যাৰ লগত আটাইতকৈ সৰু সংখ্যাৰ লগত হৰণ কৰিব চেষ্টা কৰিবা ওকে প্ৰথমতে 2 লগত হৰণ কৰিব চেষ্টা কৰিবা যদি নহয় তেনেহে তুমি 3 লগত কৰিব চেষ্টা কৰিবা বা 4 লগত কৰিব চেষ্টা কৰিবা ওকে সো এই ধৰণে হৰণ কৰি গৈ তুমি 2 2 2 3 3 3 এই ধৰণে পালা সো একো লিখি দিয়া 2 into 2 into 2 তিনিটা আকৌ 3 into 3 into 3 হয়নে সো ইও এটা পূৰ্ণ ঘন হৈ আছে আকৌ চোৱাচোন এতিবাৰ যদি তোমাক 2744 ৰ ক্ষেত্ৰত সুধে গতিকে তেতিয়া কি কৰিবা আমি আকৌ ইয়াক এই ধৰণে হৰণ কৰি লম হয়নে ওকে সো আমি কি কৰিলো প্ৰথমতে আমি আটাইতকৈ সৰু সংখ্যা 2 ৰে আমি সংখ্যাবোৰক হৰণ কৰিব চেষ্টা কৰো গতিকে 2 ৰে তুমি পাৰিলা আকৌ ইয়াকো 2 ৰে কৰিব চেষ্টা কৰিছা নেক্সট আকৌ 2 ৰে কৰিব চেষ্টা কৰিছা নেক্সট যেতিয়া তুমি 343 পালা ইয়াক তুমি 3 ৰে চেষ্টা কৰিছা পৰা নাই 4 লগত পৰা নাই 5 ৰ লগত পৰা নাই 6 লগত কিন্তু কাৰ লগত পাৰিলা মাত্ৰ 7 ৰ লগত পাৰিলাগে ওকে ঠিক তেনেকে তুমি কৰি গলা প্ৰসেসটো এতিয়া লিখি লব লাগিব 2744 is equals to কি হয় 1 2 3 দুটা 3 সৰি তিনিটা 2 লিখি ললা আৰু কেইটা 7 1 2 3 আৰু তিনিটা 7 হয়নে সো ইয়াক তুমি আন্ডাৰলাইন কৰাচোন এতিয়া কেইটা আছে 1 2 3 তিনিটা তুমি একেলগে আন্ডাৰলাইন কৰি দিলা ঠিক তেনেকৈ 7 কেইটা আছে আমি তিনিটা 7 একেলগে লব লাগিব ওকে আৰু আমাৰ ওচৰত তিনিটাই আছে মাত্ৰ সো ই তুমি কেনেকৈ লিখিব পাৰিবা 2 into 2 into 2 ইয়াক আমি লিখিব পাৰো 2 to the power 3 ওকে যেনেকৈ আমি 2 into 2 কি লিখিব পাৰো দুটা যেতিয়া বস্তু পূৰণ হৈ থাকে একেই সংখ্যা আমি স্কয়াৰ বৰ্গ হিচাপে লিখো ৰাইট ঠিক তেনেকৈ যেতিয়া তিনিটা থাকিব আমি ইয়াক কিউব বা ঘন হিচাপে লিখিম ওকে সো ইয়াক লিখিলা 2 to the power 3 ঠিক তেনেকৈ ইয়াতে 7 তিনিবাৰ পূৰণ হৈ আছে গতিকে 7 to the power 3 ওকে নেক্সট ইয়াক আমি কি কৰিব পাৰো পাৱাৰটো আমি একেলগে দুটাৰ ওপৰত বেলেগে বেলেগে নিলিখি দুটাকে আমি ব্ৰেকেটত ৰাখি মাত্ৰ এবাৰ লিখি হ'ব ৰাইট সো তেনেকেও লিখিব পাৰি সো ইয়াক কি লিখিব পাৰো 14 2 into 7 কিমান হৈ গল 7 দুগুণ 14 ওকে ব্ৰেকেটৰ বস্তুটো আমি ভাঙি কৰি দিলো আৰু ওপৰ পাৱাৰ 3 টো থাকি গল গতিকে 2744 ক আমি কি বুলি লিখিব পাৰিলো 14 to the power 3 তাৰ মানে এটা সংখ্যাৰ ঘন হিচাপে লিখিব পাৰিলো ৰাইট গতিকে 2744 এটা পূৰ্ণ ঘন হয় ওকে যেতিয়া তুমি এটা সংখ্যাক এদৰে লিখিব পাৰিবা যিকোনো এটা সংখ্যাৰ ঘন হিচাপে যিকোনো সংখ্যা 14 বা 15 বা 16 মুঠতে ওপৰত 3 এটা থাকিব লাগিব ওকে সো তেনে ধৰণৰ সংখ্যাক তুমি পূৰ্ণ ঘন বুলি ক'ব পাৰিবা ওকে সো ঠিক তেনেকৈ এতিয়া দ্বিতীয় এটা উদাহৰণ দিলে কৰিব পাৰিবানে যেনেকৈ 243 ওকে ইয়াক আমি কি কৰিম প্ৰথমত ভাঙি লব লাগিব 2 ৰে তুমি হৰণ কৰিব নোৱাৰা 243 হয়নে ই এটা অযুগ্ম সংখ্যা হয় 2 ৰে মাত্ৰ যুগ্ম সংখ্যাবোৰহে আমি হৰণ কৰিব পাৰো ৰাইট গতিকে 3 লে হৰণ কৰিলা ওকে আৰু এইদৰে হৰণ কৰি গৈ
লাষ্টত তুমি ইয়াতে ৰোলা সো কেইটা তিনি আছে 1 2 3 4 5 পাঁচটা তিনি আছে সো লিখি দিয়া ধুনীয়াকে 243 is equals to 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 আৰু 3 পাঁচটা তিনি এদৰে পূৰণ চিহ্নটো দি লিখি ললা নেক্সট স্টেপত আমি কি কৰো তিনিটা সংখ্যা আমি আন্ডাৰলাইন কৰি লওঁ হয়নে একে একে ধৰণৰ সংখ্যা তিনিটা গোট বনাই লওঁ আমি ৰাইট সো ইয়াতে কি আছে 3 আছে 3 আছে আমাৰ ওচৰত আৰু কেইটা তিনি আছে পাঁচটা তিনি আছে সো প্ৰথমত তিনিটা ললা নেক্সট কেইটা ৰোলে আৰু দুটাহে ৰোল আমাক কেইটা লাগিব তিনিটা লাগিব হয়নে কিন্তু তিনিটা নাই ইয়াত অকল আছে গতিকে আমি কি ক'ব পাৰো ইয়াক যে ই এটা পূৰ্ণ ঘন নহয় কাৰণ ইয়াক আমি কি লিখিব পাৰিম 3 to the power 3 লিখিব পাৰিম কিন্তু ই তো 3 to the power 3 নহল 3 into 3 থাকি গল তাৰ মানে 3 স্কয়াৰ লিখিব পাৰা ৰাইট আৰু দুটা সংখ্যাক আমি ব্ৰেকেট দি পেলাই 3 লিখিব নোৱাৰো বা 2 লিখিব নোৱাৰো ৰাইট গতিকে ই এটা পূৰ্ণ ঘন নহয় কিন্তু ওকে ঠিক তেনেকৈ এবাৰ যদি তোমাক কয় যে তুমি ইয়াক পূৰ্ণ ঘন বনোৱা এবাৰ সো কেনেকৈ বনাবা আমি ইয়াত এটা অখণ্ড সংখ্যা এটা আটাইতকৈ সৰু অখণ্ড সংখ্যা লগ লগাব লাগিব আৰু সেই অখণ্ড সংখ্যাটো কি হ'ব আমাক ইয়াত কি প্ৰয়োজন ইয়াত আমি এটো পালো এটা জোড়া পালো ইয়াত আৰু এটা জোড়া পাব লাগে হয়নে ইয়াত কি সংখ্যাৰ প্ৰয়োজন বাৰু yes very good ইয়াতে আমাক আৰু এটা 3 ৰ প্ৰয়োজন হয় ৰাইট সো আমি ইয়াক আমি এটা 3 ৰে পূৰণ যদি কৰি দিও সো তুমি 3 ৰে অকল এফালে পূৰণ কৰিলে নহব তুমি অকল খুফালে পূৰণ কৰিলে নহব ইকুৱেল সাইনটোৰ ইফালেও 3 ৰে তুমি পূৰণ কৰিব লাগিব ৰাইট গতিকে ইফালেও পূৰণ কৰিলা ইফালেও পূৰণ কৰিলা এতিয়া তুমি লিখিব পাৰিবা এফালে লেফট সাইডত বাওফালে তুমি যেতিয়া পক্ষত 3 ৰে পূৰণ কৰিলা ই হৈ গল 729 আৰু এফালে কি থাকিল এতিয়া ফাৰ্ষ্টত তিনিটা তিনি সো 3 কিউব আকৌ 3 কিউব ৰাইট আকৌ ইয়াক আমি কি বুলি লিখিব পাৰো ব্ৰেকেটত লিখিব পাৰো ভেৰি গুড ওকে সো ইয়াক আমি ব্ৰেকেটত ৰাখি হোল কিউব কৰি দিলো ওকে সো 9 to the power 3 গতিকে এতিয়া আমি ক'ব পাৰিম যে 729 কিন্তু এটা পূৰ্ণ ঘন হয় ৰাইট ওকে কিন্তু 243 নহয় ঠিক আছে গতিকে তুমি এতিয়া তোমাক যদি এতিয়া নেক্সট আৰু এটা সংখ্যা দিয়া হয় তেতিয়াও তুমি ক'ব পাৰিবা ৰাইট তাৰে আগত আমি তোমালোকক এটা এমসিকিউ সুধি লওঁ ওকে সো কি কৈছে তলৰ কোনটো পূৰ্ণ ঘন নহয় বুলি তোমাক সুধিছে ওকে সো তুমি ভাঙি ভাঙি চোৱা যাক তুমি হোল কিউব হিচাপে লিখিব নোৱাৰা হেতুৱে হৈছে পূৰ্ণ ঘন নহয় ওকে সো তোমালোকক 30 সেকেন্ডৰ সময় দিম ইয়াৰ বাবে ওকে স্টার্ট সো সময় সমাপ্ত হল স্টুডেন্টস শুদ্ধ উত্তৰ কোনটো হ'ব yes very good
অপশ্যন চি টো হৈছে শুদ্ধ উত্তৰ 81 ক আমি ভাঙিব নোৱাৰো হোল কিউব হিচাপে হয়নে গতিকে এই ধৰণে আমি কৰি যাব লাগিব কি সো এইখিনিতে চোৱাচোন আৰু এবাৰ সুধিছে 675 ইয়াক সুধিছে তোমাক ইয়াৰ লগতো তুমি এটা সংখ্যা আটাইতকৈ সৰু অখণ্ড সংখ্যা এটা তুমি পূৰণ কৰিব লাগিব ইয়াক পূৰ্ণ ঘন বনাবলৈ ওকে সো সেই সংখ্যাটো কি হয় তোমাক লিখিব কৈছে বা উলিয়াব কৈছে সো তুমি প্ৰথম কাম কি হ'ব ইয়াক এদৰে ভাঙি লোৱা ওকে সো লিখি ললা 3 3 3 তিনিবাৰ 3 আকৌ 5 দুবাৰ ওকে নেক্সট কাম কি হয় আমাৰ তিনিটা তিনিটা একে সংখ্যাৰ জোড়া বনোৱা ভেৰি গুড ওকে সো আমি 3 into 3 into 3 তিনিটা আছে গতিকে আন্ডাৰলাইন কৰিলা ই এটা জোড়া হৈ গ'ল নেক্সট কি আছে 5 into 5 ও আৰু এটা 5 টো ইয়াত নাই হয়নে ইয়াক আমি তিনিটা জোড়া বনাব লাগিব তিনিটা সংখ্যাৰ জোড়াহে বনাব লাগিব আমি গতিকে তিনিটা সংখ্যাটো নাই ইয়াত সো ইয়াত আৰু এটা 5ৰ প্ৰয়োজন হৈ আছে ৰাইট সো আমি কি কৰিব লাগিব এতিয়া সংখ্যাটো আমি এই সমীকৰণটোক এই সংখ্যাটোক অকল নহয় গোটেই সমীকৰণটোত তুমি 5 পূৰণ কৰিব লাগিব হয়নে দুই পক্ষত 5 পূৰণ কৰিব লাগিব সু পক্ষত আৰু বাও পক্ষত দুয়োফালে তুমি 5ৰে পূৰণ কৰি দিব লাগিব ওকে সো তেনেকৈ পাব পাৰিবা ঠিক তেনেকৈ 128ৰ ক্ষেত্ৰত তোমাক যদি সোধা হৈছে এবাৰ আকৌ সো ইয়াত তোমাক কি অখণ্ড সংখ্যাৰে পূৰণ কৰিব লাগিব সো তুমি আগে ভাঙি ললা ভাঙি লিখি ললা ইয়াত টু কেইটা আছে 1 2 3 4 5 6 7 7টা 2 আছে সো লিখি ললা ধুনীয়াকৈ এতিয়া তুমি তিনিটা তিনিটাৰ গোট বনোৱা ৰাইট তিনিটা তিনিটাকৈ আন্ডাৰলাইন কৰা 1 2 3 প্ৰথমত কৰিলা নেক্সট আকৌ তিনিটা কৰিলা এতিয়া দুই এটাহে থাকি গ'ল ইয়াকটো তুমি তিনিটা বনাব লাগিব হয়নে সৰ কেইটা দুই লাগিব আৰু দুটা দুই লাগিব দুটা দুই মানে 2 into 2 তাৰ মানে কিমান 4 ৰাইট তাৰ মানে তোমাক এটা 4ৰ প্ৰয়োজন হৈ আছে আৰু 4 কোনফালে প্ৰয়োজন হ'ব দুই পক্ষত এফালেও তুমি 4 পূৰণ কৰিব লাগিল আৰু এফালেও 4 পূৰণ কৰিব লাগিল 4ক তুমি 2 into 2 বুলি ভাঙি ইয়াত লিখিব লাগিব ওকে সো তাৰ ফলতহে তুমি পাবা 2 কিউব আকৌ 2 কিউব সো তাক কি লিখিব পাৰিম 2 into 2 into 2 whole to the power 3 ওকে ক্লিয়াৰ সো ইয়াক আমি এদৰে 4ৰ লগত কৰিব লাগিব ঠিক তেনেকৈ 135ৰ ক্ষেত্ৰত একে ধৰণে আমি কৰিব লাগিব ভাঙি ললা ইয়াক লিখি ললা ইয়াতে 3 into 3 into 3 এটা গোট হল নেক্সট কি থাকি গ'ল অকলশৰে 5 থাকি গ'ল ৰাইট 5ৰ লগত আৰু কি প্ৰয়োজন আৰু দুটা 5ৰ প্ৰয়োজন ভেৰি গুড তাৰ মানে 5 into 5ৰ প্ৰয়োজন 5 5 গুণ কিমান হয় 25 ভেৰি গুড তাৰ মানে 25 এটাৰ প্ৰয়োজন হৈছে দুইফালে হয়নে ইয়াক তুমি সোঁফালে 5 into 5 লিখিবা আৰু ইফালেও 5 into 5 লিখিব পাৰা বা 25 বুলিও লিখিব পাৰা ওকে সংখ্যাটো হৈছে 25 ঠিক তেনেকৈ 192ৰ ক্ষেত্ৰত 192ৰ ক্ষেত্ৰতো তুমি ভাঙিব লাগিব ওকে এদৰে ভাঙি ললা লিখি ললা 2 into 2 into 2 into 2 into 2 into 2 into 3 সো ইয়াক গোট বনালা এদৰে তিনিটা তিনিটা আকৌ তিনি অকলশৰে ৰৈ গ'ল এবাৰ হয়নে তিনিক কিন্তু আৰু দুটা তিনিৰ প্ৰয়োজন আছে ইয়াত ৰাইট
তাৰ মানে 3 into 3 9 ৰ প্ৰয়োজন হৈ আছে হয়নে আটাইতকৈ সৰু অখণ্ড সংখ্যাটো কি হয় 192 ৰ ক্ষেত্ৰত 9 9 ৰ লগত তুমি দুয়ো পক্ষক পূৰণ কৰিব লাগিব ওকে বুজি পাইছানে তোমালোকে ঠিক আছে এতিয়া নেক্সট আমি আৰু এটা আমোদজনক সত্য চাম এখিতে ওকে চোৱাচোন কি কৰিছে ইয়াত 2 to the power 3 minus 1 to the power 3 is equal to 7 ঠিক তেনেকৈ 3 to the power 3 minus 2 to the power 3 is equal to 19 4 to the power 3 minus 3 to the power 3 is equal to 37 ইয়াকে আকৌ ইফালে ভাঙি ভাঙি লিখিছে ওকে 2 cube minus 1 cube কেনেকৈ লিখিছে 1 আকৌ 3 1 আকৌ 3 আকৌ 1 আৰু 3 সব তিনিটাতে চাচোন 1 3 1 3 আৰু 1 3 কনস্ট্যান্ট হৈ আছে ইয়াত হয়নে একে হৈ আছে তিনিটাতে মাত্ৰ কি খলনি হৈছে মাজৰ বস্তুটো আৰু মাজৰ বস্তুটো কি লিখিছে যেতিয়া 2 cube minus 1 cube হৈছে কি বুলি লিখিছে 2 into 1 যেতিয়া 3 cube minus 2 cube হৈছে মাজত কি লিখিছে 3 into 2 যেতিয়া 4 cube minus 3 cube হৈছে ইয়াতে কি লিখিছে 4 into 3 right okay তাৰ মানে কি দেখিছা বাৰু ইয়াত কি ধৰিব পাৰিছানে তোমালোকে চোৱাচোন ইয়াকে কেনেকৈ লিখিব পাৰি এতিয়া চোৱাচোন ভালকে ধৰিব পাৰিছানে তোমালোকে কিবা যেতিয়া হৈছে 2 cube minus 1 cube 1 3 3 cube minus 2 cube 1 3 4 cube minus 3 cube 1 3 1 আৰু 3 তিনিওটা ক্ষেত্ৰতে কনস্ট্যান্ট মাত্ৰ খলনি হৈছে এইবোৰ আৰু এইবোৰ কি হৈছে যেতিয়া 2 আৰু 1 আছে 2 আৰু 1 পূৰণ কৰিছে 3 আৰু 2 মাইনাস কৰিছে 3 আৰু 2 পূৰণ কৰিছে 4 কিউবৰ পৰা 3 কিউব মাইনাস কৰিছে তেতিয়া 4 আৰু 3 পূৰণ কৰিছে ৰাইট এতিয়া বুজিব পাৰিছানে এতিয়া যদি এই সংখ্যাবোৰক যদি n বুলি ধৰা তেতিয়া এই সংখ্যাবোৰ কি হ'ব n - 1 হ'বনে হ'বনে n = যদি 2 ধৰা n - 1 কি হ'ব 2 - 1 = 1 হৈছে 2 আৰু 1 আকৌ যদি n = 3 ধৰা n - 1 কি হ'ব 3 - 1 = 2 right ঠিক তেনেকৈ n = যদি 4 ধৰা n - 1 4 - 1 = 3 right 4 আৰু 3 okay কঠিন পাইছা নেকি একদম কঠিন নহয় চোৱা যদি তুমি লিখা n³ minus n - 1 cube ইয়াক যদি n লোৱা ই হ'ব n - 1 হয়নে n³ minus n - 1 cube is equal to এইটো 1 এ থাকিলে এইটো 2 এ থাকিলে ইয়াতে কি হ'ল plus n 2 মানে n আৰু n - 1 okay এটোকে লিখিছে আৰু অন্য একো লিখা নাই হয়নে নহয় চোৱা 2 cube minus 1 cube is equals to 1 plus 2 into n minus 1 মানে 1 into 3 okay ঠিক তেনেকৈ n ৰ ঠাইত যদি 3 লোৱা 3 cube minus 2 cube এটা 1 আৰু 3 একে থাকিব 3 into 2 ঠিক তেনেকৈ n ৰ ঠাইত যদি 4 লৈ লোৱা 1 আৰু 3 একে থাকিলে 4 into 3 okay so এটোৱে হৈছে আমোদজনক তাৰ মানে তোমাক যদি এই ধৰণে উত্তৰ দিয়ে তুমি মন ৰাখি থবা এই ফৰ্মুলাটো
এই সূত্ৰটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট ইয়াত ওকে কি হয় n কিউব minus n minus 1 কিউব যদি তোমাক এই ধৰণৰ suppose তোমাক ওলাব দিলে 5 কিউব minus 4 কিউব কেনেকৈ ওলাবা ফৰ্মুলাটো বহাই দিয়া ইয়াতে হৈছে আমাৰ n5 n minus 1 হৈছে 4 ফৰ্মুলাটো কি হয় 1 plus n into n minus 1 into 3 তাৰমানে 1 plus n মানে হৈছে 5 n minus 1 মানে হৈছে 4 into 3 so ইয়াক solve কৰি লিখি দিলা আনসাৰটো ওকে ঠিক আছে তুমি আকৌ 5 কিউব উলিয়াবা 5 into 5 into 5 আকৌ 4 কিউব উলিয়াবা 4 into 4 into 4 ইমান কৰা দৰকাৰ নাই আৰু ডাইৰেক্ট এই ফৰ্মুলাটোতে বহাই দিলে হৈ গ'ল ৰাইট ঠিক আছে সো কিছুমান ডাঙৰ সংখ্যা এতিয়া যেনেকে 51 কিউব minus 50 কিউব এতিয়া ইয়াক কেনেকৈ ওলাবা ইয়াক ফৰ্মুলা নাথাকিলে তুমি 51 into 51 into 51 minus 50 into 50 into 50 কৰিব লাগিলহেঁতেন হয় নে নহয় এতিয়া ইমান ডাঙৰ সংখ্যা তুমি কেনেকৈ পূৰণ কৰি থাকিবা ইটো কঠিন হৈ পৰিব ৰাইট সো তাৰ বাবে আমি এইটো প্ৰসেস নকৰো আমি কি কৰিম আমাৰ ফৰ্মুলাটো n কিউব minus n minus 1 কিউব হয় নে নহয় n যদি তুমি 51 লোৱা n minus 1 কিমান হ'ব 51 minus 1 is equal to 50 গতিকে এই ধুনীয়াকে n কিউব minus n minus 1 কিউবৰ ফৰ্মুলাত মিলি আছে ৰাইট আৰু ফৰ্মুলাটোৰ ভালকে জানো কি লিখিব লাগে n cube minus n minus 1 cube is equals to 1 plus n into n minus 1 into 3 okay so ধুনীয়া বহাই দিয়া এতিয়া 1 plus 51 into 50 into 3 is equals to 1 plus 7650 ইয়াক পূৰণ কৰি এটো পালা so 7651 হৈছে আমাৰ answer okay so easy নে ঠিক তেনেকৈ তোমাক এতিয়া আৰু ডাঙৰ সংখ্যা দিব পাৰে 91 cube minus 90 cube তেতিয়াও আমি কি কৰিম 1 plus 91 into 90 into 3 বাস এইখিনি উলিয়াবা আনসাৰ আমাৰ হাতত পাম ওকে সো ইজি হল নে সো তাৰ বাবে তোমালোকে ফৰ্মুলাটো মন থব লাগিব ওকে ই হৈছে খুব ইম্পৰ্টেন্ট ফৰ্মুলা ঠিক আছে সো ফৰ্মুলাটো তোমালোকে মনত ৰাখি থবা ওকে সো এতিয়া আকৌ নতুন বস্তু কি কৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি দ্বাৰা ঘনমূলৰ নিৰ্ণয় কৰা ঘনমূল এবাৰ ঘন নহয় ওকে সো 51 ক তুমি এদৰে ভাঙি ললা আগে এই ভাঙাটো আমি অলৰেডি শিকিছো সো লিখি ললা 2 into 2 গুটেইবোৰ লিখি ললা যিমান 2 আছে সব তুমি পূৰণফল হিচাপে এদৰে লিখি ললা নেক্সট কি কৰিবা এতিয়া তিনিটাৰ আমি গ্ৰুপ বনাম হয়নে so 2 cube into 2 cube into 2 cube তাক আমি একেলগে লিখি লৈছো 2 into 2 into 2 whole cube আমি লিখি লব পাৰিম ওকে এটা ইয়াৰে ঘনমূল তাৰ মানে কি কব পাৰিম আমি ইয়াক লিখিব পাৰো 8 cube ঘনমূল মানে কিউব ৰুট যেনেকৈ আমি স্কয়াৰ ৰুট উলাও স্কয়াৰ ৰুট উলালে আমি 2 ক নিলিখো জেনাৰেলি ওকে কিন্তু যেতিয়া কিউব ৰুট উলাম 3 কিন্তু আমি লিখিব লাগিব মাস্ট ওকে যদি তুমি 3 টো নিলিখা স্কয়াৰ বুজাব স্কয়াৰ ৰুট বুজাব ওকে ঘনমূল নুবুজায় ঠিক আছে সো লিখিলা আৰু এফালে কি হ'ব বাওফালে সৰি হুফালে 8 কিউব ৰাইট যেনেকৈ আমি স্কয়াৰ ৰুটত কৰো 4 ইফালে স্কয়াৰ থাকিলে ইফালে যদি তুমি লিখা সাপোজ
5 square. এনেকুৱা টাইপ বা 2 square. Sorry, 2 square. So আমি তেতিয়া কি কৰো? Suppose is equals to suppose x whole to the power 2. তেতিয়া a2 আৰু a2 কাটা যায়. Okay, ঠিক তেনে ঘনমূলৰ ক্ষেত্ৰত ইফালে যেতিয়া তুমি কিউব দেখিবা সেই কিউব আৰু a কটাকটি যাব. তাৰমানে কি থাকিব 4 is equals to x. যেনেকৈ এটা 4 is equals to x ৰাখি গৈছিলে. Okay, ঠিক তেনেকৈ নেক্সট এটা সংখ্যা লৈছো 15625. ইয়াক তুমি 2 ৰে ভাঙিব নোৱাৰা কাৰণ 15625 কি হয় অযুগ্ম সংখ্যা এটা হয়. Okay, so তাক আমি 5 ৰে ভাঙি লৈছো. Okay, so ইয়াক লিখি লোৱা 5 into 5 into 5 এদৰে লিখি ললা. এতিয়া তিনিটা গ্ৰুপ বনাব লাগিব. বনি গল 5 into 5 whole to the power 3. Okay, 5 into 5 25 cube. এতিয়া কি হ'ব ঘনমূল উলিয়াব দিছে সো কিউব ৰুট বহাই দিলা আৰু ফালে কিমান থাকিব 25 to the power 3 to গুছি যাব. Okay, ঠিক আছে. So dear students, আজি ক্লাছত আমি যিমানবোৰ বস্তু শিকিলো সেই বস্তুবোৰ তোমালোকে ঘৰত গৈ আকৌবাৰ চাবা. Okay, নহলে কি হ'ব আমোদজনক সত্য যিবোৰ আছিলে সেইবোৰ মনত ৰাখিবলৈ আমাৰ কঠিন হৈ পৰিব. Okay, কথাবোৰ কিন্তু ওলাই যাব আমাৰ মূৰৰ পৰা. আমি বাৰে বাৰে যেতিয়া চাই থাকিম ঘনাই যেতিয়া চাই থাকিম তেতিয়া আমাৰ মনত ৰব কথাবোৰ. নহলে ইমানবোৰ আমোদজনক সত্য আছে আমি কনফিউজ হৈ যাম. Right? So সেই কনফিউজনটো নহবৰ বাবে আমি ডেইলি চাব লাগিব. Okay? So আমি নেক্সট ক্লাছত আকৌ লগ পাম. আজিলে ধন্যবাদ.